My education, competitive exam, sports and your temperament. মানে আমি বহুত দুৰ্ভাগ্যজনক কাৰণ আমি মই নিজে বক্সিং খেলোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা মানে খেলিব লগা আমাৰ ধেমাজিত মানে কোনো মানে আমাৰ এছ'চিয়েশ্যন নাই আমাৰ ৰেপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ নাম কি ছাৰ মোৰ নাম সমুজ্জ্বল গোস্বামী ছাৰ তুমি এটা এছ'চিয়েশ্যন তুমি নেতৃত্ব লৈ বনোৱা মই বক্সিঙক কৈ দিম নিশ্চয় নিশ্চয় ছাৰ নিশ্চয় ছাৰ হয় ছাৰ ছাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টটো আমি মানে উঠি প্ৰজন্ম এটা লগা হয় ছাৰ তুমি গোটেই কেইটাত লাগিলে গণ্ডগোল নিশ্চয় নিশ্চয় তুমি বক্সিংটোত আগভাগ হয় হয় আৰু বক্সিং ৰিং টিমৰ পাতি দিম নিশ্চয় হয় আৰু তোমাৰ এছ'চিয়েশ্যনটো আমি বক্সিং এছ'চিয়েশ্যনৰ পৰা এফিলিয়েশ্যন কৰাই ঠিক আছে থেংক ইউ ছাৰ হ'ব হয় তাৰ নামটো কি পাবা ছাৰ সমুজ্জ্বল গোস্বামী ৰঞ্জা চিনি পাই ইয়াক হা এইটো ভাল কামত আগবাঢ়িছোঁ ইয়াক এটা বক্সিং ৰিং দিয়াই দিম আৰু ইয়াৰ এছ'চিয়েশ্যনটো মই হেমন্ত কলিতাক কৈ দিম এপ্ৰুভ কৰি দিম থেংক ইউ ছাৰ মাই এডুকেশ্যন কম্পিটিটিভ এক্সাম স্পৰ্টছ এণ্ড ইয়ৰ টেম্পাৰমেণ্ট ছাৰ মানে আমি বহুত দুৰ্ভাগ্যজনক কাৰণ আমি মই নিজে বক্সিং খেলোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা মানে খেলিব লগা আমাৰ ধেমাজিত মানে কোনো মানে আমাৰ এছ'চিয়েশ্যন নাই আমাৰ ৰেপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ নাম কি ছাৰ মোৰ নাম সমুজ্জ্বল গোস্বামী ছাৰ তুমি এটা এছ'চিয়েশ্যন তুমি নেতৃত্ব লৈ বনোৱা মই বক্সিঙক কৈ দিম নিশ্চয় নিশ্চয় ছাৰ নিশ্চয় ছাৰ হয় ছাৰ ছাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টটো আমি মানে উঠি প্ৰজন্ম এটা লগা হয় ছাৰ তুমি গোটেই কেইটাত লাগিলে গণ্ডগোল নিশ্চয় নিশ্চয় ছাৰ তুমি বক্সিংটোত আগভাগ হয় হয় আৰু বক্সিং ৰিং টিমৰ পাতি দিম নিশ্চয় হয় আৰু তোমাৰ এছ'চিয়েশ্যনটো আমি বক্সিং এছ'চিয়েশ্যনৰ পৰা এফিলিয়েশ্যন কৰাই ঠিক আছে থেংক ইউ ছাৰ হ'ব হয় তাৰ নামটো কি পাবা ছাৰ সমুজ্জ্বল গোস্বামী ৰঞ্জা চিনি পাই ইয়াক হা এইটো ভাল কামত আগবাঢ়িছোঁ ইয়াক এটা বক্সিং ৰিং দিয়াই দিম আৰু ইয়াৰ এছ'চিয়েশ্যনটো মই হেমন্ত কলিতাক কৈ দিম এপ্ৰুভ কৰি দিম থেংক ইউ ছাৰ মাই এডুকেশ্যন কম্পিটিটিভ এক্সাম স্পৰ্টছ এণ্ড ইয়ৰ টেম্পাৰমেণ্ট ছাৰ মানে আমি বহুত দুৰ্ভাগ্যজনক কাৰণ আমি মই নিজে বক্সিং খেলোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা মানে খেলিব লগা আমাৰ ধেমাজিত মানে কোনো মানে আমাৰ এছ'চিয়েশ্যন নাই আমাৰ ৰেপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ নাম কি ছাৰ মোৰ নাম সমুজ্জ্বল গোস্বামী ছাৰ তুমি এটা এছ'চিয়েশ্যন তুমি নেতৃত্ব লৈ বনোৱা মই বক্সিঙক কৈ দিম নিশ্চয় নিশ্চয় ছাৰ নিশ্চয় ছাৰ হয় ছাৰ ছাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টটো আমি মানে উঠি প্ৰজন্ম এটা লগা হয় ছাৰ তুমি গোটেই কেইটাত লাগিলে গণ্ডগোল নিশ্চয় নিশ্চয় ছাৰ তুমি বক্সিংটোত আগভাগ হয় হয় আৰু বক্সিং ৰিং টিমৰ পাতি দিম নিশ্চয় হয় আৰু তোমাৰ এছ'চিয়েশ্যনটো আমি বক্সিং এছ'চিয়েশ্যনৰ পৰা এফিলিয়েশ্যন কৰাই ঠিক আছে থেংক ইউ ছাৰ হ'ব হয় তাৰ নামটো কি পাবা ছাৰ সমুজ্জ্বল গোস্বামী ৰঞ্জা চিনি পাই ইয়াক হা এইটো ভাল কামত আগবাঢ়িছোঁ ইয়াক এটা বক্সিং ৰিং দিয়াই দিম আৰু ইয়াৰ এছ'চিয়েশ্যনটো মই হেমন্ত কলিতাক কৈ দিম এপ্ৰুভ কৰি দিম থেংক ইউ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 ৱেবছাইট www.aipguwahati.in